উজনি অসমৰ বিভিন্ন প্ৰান্তত হোৱা বানপানীৰ সময়ত এটা ভাল লগা কথা হৈছে যে বানপানীৰ সময়ত সহায় কৰিবলৈ প্ৰতিটো স্তৰৰ প্ৰতিটো প্ৰান্তৰ জনতা ওলাই আহিছে যোনে যেনেকৈ পাৰে বন্যাক্ৰান্তসকলক সহায় কৰিছে তেওঁলোকক সহযোগ কৰিছে কি ৰাজনৈতিক নেতা কি অৰাজনৈতিক দল সংগঠন সকলো একত্ৰিত হৈছে যিখন অসমত বিভিন্ন সময়ত বিভিন্ন কথাক লৈ বিভিন্ন লোকৰ মাজত বিভেদ আহে ৰাজনৈতিকভাৱে বিভিন্ন দল আৰু সংগঠনৰ মাজত বিভেদ আহে এতিয়া এই সকলো পৰিৱেশ সলনি হৈছে বিপদৰ সময়ত এজনে আনজনক আকোৱালি লৈছে এজনে আনজনক সহায় কৰিছে আৰু এয়া হৈছে মানৱতাৰ জয়গান During this flood crisis, the people across the country is coming together and helping the people of Assam. We, the people of Assam, really appreciate your help and always be grateful for your act of kindness during this crisis. And we'll remember that during our crisis, we are not left alone and people across the country is helping during this crisis period. So I'd like to thank you, those who are contributing during this tough period. On behalf of the people of Assam, we are and will be always grateful for your help and aid. অসমৰ কন্টেন্ট ক্ৰিয়েটৰ সকলেও এইবাৰ বানত যথেষ্ট ভাল ভূমিকা গ্ৰহণ কৰিছে তেওঁলোকে কেৱল সেই অঞ্চলবিলাক পৰিদৰ্শন কৰাই নহয় বিভিন্ন ধৰণৰ সাহায্যৰ সামগ্ৰী তুলি ধৰিছে যিবিলাক অঞ্চলত লোকসকলে নিজৰ জীৱন হেৰুৱাইছে সম্পত্তি হেৰুৱাইছে আদি কথাবিলাক জনতাৰ আগত দাঙি ধৰিবলৈ সক্ষম হৈছে ইয়াৰ জৰিয়তে এই খবৰ এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত দেশৰ বিভিন্ন প্ৰান্তত বিয়পি পৰিছে বহুতে গম পাইছে যে উজনি অসমৰ শিৱসাগৰ চৰাইদেউ নাজিৰা যোৰহাট আদি যি বান আহিছিলে সেয়া কিমান প্ৰলয়ংকাৰী আছিলে আৰু সেয়া কিমান ভয়াৱহ আছিল শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ পৰা আৰম্ভ কৰি মৌলানা বদৰুদ্দিন আজমললৈকে এই বানত তেওঁলোকে যথেষ্ট মহানুভৱতা দেখুৱাইছে বানপীড়িতসকলৰ কাষত তেওঁলোক আছে সহায় কৰিছে আৰু প্ৰতিটো মুহূৰ্তত এই লোকসকলক সাহসৰ পথ দেখুওৱা পৰিলক্ষিত হৈছে চৰকাৰৰ তৰফৰ পৰা বান সাহায্য প্ৰদান কৰি থকা হৈছে কিন্তু এই সমগ্ৰ ঘটনাৰ মাজত কেইটামান বিশেষ দৃশ্য আৰু কেইটামান বিশেষ কাহিনীয়ে ক'ব যে মানৱতা বৰ্তমান সময়তো জীয়াই আছে আৰু মানৱতাৰ বাবে কিদৰে একত্ৰিত হৈছে এখন বিশেষ চিঠি সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈ পৰিছে এই চিঠিখনত কোৱা হৈছে যে বানপীড়িতসকলক যিসকলে সহায় কৰিবলৈ যাব সেই লোকসকলক বিনামূলীয়াকৈ একাপ চাহ আৰু এসাঁজ ভাত খোৱাৰ বাবে তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিছে ইয়াৰ বাবে কেইবাটা ফোন নম্বৰ দিয়া হৈছে লোকেশ্যন দিয়া হৈছে অৰ্থাৎ নাজিৰাৰ দিশলৈকে যেতিয়া লোকসকল যায় যিসকলে এইসকল বানাক্ৰান্তক সহায় কৰি আছে তেওঁলোকো যাতে লঘোণে ভুকে থাকিবলগীয়া নহয় তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰি স্থানীয় লোকসকলেও মহানুভৱতাৰ প্ৰদৰ্শন দেখুৱাইছে সাধাৰণতে সামাজিক মাধ্যমত ঋণাত্মক কথাবিলাক নেগেটিভ কথাবিলাক বেছিকৈ প্ৰচাৰ হোৱা বিভিন্ন সময়ত অভিযোগ উত্থাপন হয় এইবাৰো এই সংকটৰ সময়ত দুই এজন মানুহে সমগ্ৰ পৰিৱেশ পৰিস্থিতি বিনষ্ট কৰাৰ চেষ্টা কৰিছিলে কৰবাত সাহায্য দিবলৈ যোৱা মানুহক বাধা দিয়াৰ খবৰো আহিছিলে কিন্তু মনত ৰাখিব যিমানবিলাক ভাল খবৰ আহিছে যিমানবিলাক ভাল কথা আহিছে যিদৰে সহায় কৰা হৈছে তাৰ তুলনাত এনেকুৱা এটা দুটা বেয়া কথাক আমি ইগনোৰ কৰিও চলিব পাৰোঁ কিয়নো প্ৰতিখন সমাজতে এনেকুৱা দুই এজন ব্যক্তি থাকে যিবিলাকে অশান্তি বিয়পোৱাৰ চেষ্টা কৰে অৱশ্যে অতিকৈ নগণ্য অতিকৈ তাকৰ এইসকল দুষ্কৃতিকাৰী হওক বা একাংশ লোকে যি কাম কৰিছে তাৰ ওপৰত ব্যৱস্থাও ল'ব লাগে কিন্তু ভাল কথাটো হৈছে যে এই বানপানীৰ সময়ত এই মহা দুৰ্যোগৰ সময়ত যোনে যেনেকৈ পাৰে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি সাংবাদিকৰ পৰা আৰম্ভ কৰি প্ৰতিগৰাকী ব্যক্তিৰ পৰা আৰম্ভ কৰি সকলোৱে সাহায্য কৰিছে বহু লোকে নীৰৱে কোনেও গম নোপোৱাকৈ এই বানপানীৰ সময়ত সহায় কৰি আছে আমি তেওঁলোককো ধন্যবাদ জনাব লাগিব যিসকলে কোনো ধৰণৰ প্ৰচাৰ নকৰাকৈ এই ক্ষেত্ৰত জনতা জনাৰ্দনক সেৱা কৰি থকা পৰিলক্ষিত হৈছে অসমৰ এই বানপানীক বৰ্তমানলৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বানপীড়িত অঞ্চলক সাক্ষাৎ নকৰিলেও নাইবা কেন্দ্ৰৰ তৰফৰ বৃহৎ কোনো পেকেজ এতিয়ালৈকে নিদিলেও দেশৰ বিভিন্ন প্ৰান্তত থকা আন লোকসকলে কিন্তু ধাৰাবাহিকভাৱে সহায় সহযোগিতা কৰা পৰিলক্ষিত হৈছে এইকেইটা দিনত অসমৰ সামাজিক মাধ্যমত দেখিব শিখ সম্প্ৰদায়ৰ একাংশ যুৱকক যি যুৱকসকলে অসমৰ প্ৰান্তে প্ৰান্তে বানপীড়িত অঞ্চলসমূহলৈ গৈছে লোকসকলক সাহায্য দিছে খাদ্য সামগ্ৰী যোগান ধৰিছে চাফ চিকুণ কৰাত তেওঁলোকে নামি পৰিছে এইসকল শিখ বন্ধুকো আমি অসমৰ তৰফৰ পৰা প্ৰতিগৰাকী অসমীয়াৰ তৰফৰ পৰা আমি হৃদয়ৰ পৰা ধন্যবাদ জনাইছো যে বিপদৰ সময়ত আপোনালোকে আমাৰ মাজত আহি সহায় কৰিছে আৰু আপোনালোকৰ ওচৰত আমি সদায় চিৰ ঋণী হৈ থাকিম আৰু আপোনালোকৰ এই সহায় আমি সদায় মনত ৰাখিম কেৱল এইকেইগৰাকী নহয় দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্ন লোকে এই বানত যথেষ্ট পৰিমাণে সহায় কৰিছে যিদৰে অসমৰ প্ৰতিটো প্ৰান্তৰ লোকে এই বানত সহায় কৰিবলৈ জঁপিয়াই পৰিছে ঠিক একেদৰে বহিৰাজ্যৰ পৰা অহা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সেই লোকসকলক এই অতিথিসকলকো আমি ধন্যবাদ জনাব লাগিব যে তেওঁলোকে অসমলৈ আহি বানপীড়িতৰ কাষত থিয় দিয়াই নহয় তেওঁলোকক সহায় কৰিছে ছ'চিয়েল মিডিয়াৰ আন এগৰাকী ইনফ্লুৱেঞ্চাৰৰ নাম হৈছে হুছেইন মনছুৰী যাৰ ভিডিঅ' হয়তো আপোনালোকে দেখিছে দৰিদ্ৰ লোকসকলক তেওঁ বিভিন্ন সময়ত সহায় কৰে এইগৰাকী হুছেইন মনছুৰী আহি শিৱসাগৰত উপস্থিত হৈছে তেওঁ এই লোক
লোকসকলক সহায় কৰিছে অসমৰ বানত আক্ৰান্ত লোকসকললৈ সাহায্য সামগ্ৰী বিতৰণ কৰিছে এইদৰে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা এই লোকসকল অসমৰ বিপদৰ সময়ত শিৱসাগৰ চৰাইদেউ নাজিৰা বিহুবৰ আদি বিভিন্ন প্ৰান্তৰ পৰা বিপদৰ সময়ত থিয় দিছে আৰু জনতাক সেৱা কৰাৰ বাবে আমি প্ৰতিগৰাকী অসমীয়াই তেওঁলোকক ধন্যবাদ জনাব লাগে আৰু হৃদয়ৰ পৰা তেওঁলোকক ধন্যবাদ জনাইছো যে আপোনালোকে আমাৰ ইয়ালৈ আহি আমাক সহযোগিতা কৰিছে During this flood crisis the people across the country is coming together and helping the people of Assam we the people of Assam really appreciate your help and always be grateful for your act of kindness during this crisis and we'll remember that during our crisis we are not left alone and people across the country is helping during this crisis period so I'd like to thank you those who are contributing during this tough period on behalf of the people of Assam we are and will be always grateful for your help and aid এই কথাখিনি ইংৰাজীত এটো কাৰণে কৈছো যাতে কথাখিনি তেওঁলোকে বুজি পায় যে অসমৰ জনতাই আপোনালোকে কৰা সহায় সাহায্যৰ বাবে যিসকল বিশেষকৈ বহিৰাজ্যৰ পৰা আহিছে যিসকল অতিথি তেওঁলোকে ইমান দূৰ যাত্ৰা কৰি আমাক সহায় সহযোগিতা কৰিছে তাৰ বাবে আমি অসমীয়া সমাজখন সদায় তেওঁলোকৰ ওচৰত চিৰ ঋণী হৈ থাকিম এই কথাবিলাক আমি মনত ৰাখিম আৰু ভগৱানে নকৰক কাইলৈ যদিও তেওঁলোক বিপদত পৰে তেওঁলোকৰ কোনো অঞ্চলতো যদি এনেকুৱা প্ৰাকৃতিক দুৰ্যোগ বা আন কোনো বিপদ আহে আমিও আমাৰ সাধ্য অনুসৰি তেওঁলোকক সহায় কৰাৰ চেষ্টা কৰিম সেইবাবে এই বিশেষ ভিডিঅ'টো বনাইছো যথেষ্ট ঋণাত্মক কথা হৈ থাকে ৰাজনীতিৰ কথা হৈ থাকে বুকা চতিয়াৰ কথা হৈ থাকে ধৰ্মক লৈ বিভিন্ন সময়ত বিতৰ্ক চলি থাকে তাৰ মাজতে এই দুৰ্যোগৰ সময়ত প্ৰথমতে আমি বৃহত্তৰ অসমীয়া জাতি যিদৰে একত্ৰিত হলো মৌলানা বদৰুদ্দিন আজমলৰ পৰা আনফৰৰ পৰা আৰম্ভ কৰি অখিল গগৈৰ পৰা আৰম্ভ কৰি যিসকল প্ৰতিটো দল সংগঠনৰ পৰা আৰম্ভ কৰি সকলোৱে যিদৰে জপিয়াই পৰিছে যিদৰে কণ্টেণ্ট ক্ৰিয়েটৰসকল জপিয়াই পৰিছে সাংবাদিকসকল নামি পৰিছে সাধাৰণ লোকসকল নামি পৰিছে তেওঁলোকক আমি ধন্যবাদ জনাইছো অসমৰে জীয়ৰী সাবিত্ৰী জিন্দাল গ্ৰুপৰ তেওঁ অধ্যক্ষা সেই জিন্দাল গ্ৰুপৰ পৰাও এই অসমৰ এই বানপানীৰ বাবে 5 কোটি টকাৰ সাহায্য দিয়া হৈছে সেই কথা মুখ্যমন্ত্ৰীয়ে জনাইছে গতিকে তেওঁলোকে বিপদৰ সময়ত যে আমাক পাহৰি যোৱা নাই ইমান ডাঙৰ উদ্যোগপতি হোৱাৰ পাছত যেহেতু তিনিচুকীয়াৰ পৰা তেওঁ বিলং কৰে এই বিপদৰ সময়ত জিন্দাল গ্ৰুপে যে আমাক সহায় কৰিছে তাৰ বাবে সাবিত্ৰী জিন্দালৰ লগতে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আন যিবিলাক বৃহৎ উদ্যোগপতি আছে তেওঁলোকে সহায় কৰিছে বহুতৰ নাম হয়তো এই ভিডিঅ'টোত মই ল'ব পৰা নাই প্ৰতিগৰাকীক আমি ধন্যবাদ জনাইছো কিয়নো এই বিপদৰ সময়ত এই লোকসকলক প্ৰয়োজন আছিল সহায়ৰ আৰু মনত ৰাখিব বানপানী শুকুৱাৰ পাছত যেতিয়া পলস আঁতৰ কৰিব লাগিব যেতিয়া ঘৰবিলাক পুনৰ নিৰ্মাণ কৰিব লাগিব তেতিয়া আৰু সহায়ৰ প্ৰয়োজন হ'ব আশা কৰিম চৰকাৰখনে তাৰ বাবে পৰিকল্পনা কৰিছে চিন্তা চৰ্চা কৰিছে প্ৰধানমন্ত্ৰী এই অঞ্চলবিলাকলৈ আহিব আমি প্ৰতিগৰাকী অসমীয়া বিচাৰো যে নিৰ্বাচনৰ সময়ত যিদৰে প্ৰধানমন্ত্ৰী হওক বা ডাঙৰ মন্ত্ৰীসকল অসমলৈ আহে বহু জনসভা কৰে অসমৰ গামোচাৰ কথা তেওঁ প্ৰতিটো মুহূৰ্তত উল্লেখ কৰি থাকে আমি আশা কৰিম যে অসমৰ মানুহ বৰ্তমান সময়ত শিৱসাগৰ চৰাইদেউ নাজিৰা আদি বিভিন্ন প্ৰান্তত দুখত আছে প্ৰধানমন্ত্ৰীক যদি দেখা পায় স্বাভাৱিকতে তেওঁলোকৰ মনতো যথেষ্ট এটা আশাৰ সঞ্চাৰ হ'ব আৰু মই বিশ্বাস কৰোঁ ৰাজনীতি এইবিলাক কথা বাদ দিয়ক এই বানাক্ৰান্ত সকলো বিচাৰিব যে প্ৰধানমন্ত্ৰী এবাৰ নিজে আহি সাক্ষাৎ কৰি লোকসকলৰ লগত এটলিষ্ট কথা পাতক এই আহ্বানটো থাকিব চৰকাৰখনলৈ এই আহ্বানটো থাকিব আৰু এটা কথা বিশ্বাসী যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ তৰফৰ পৰাও এই বন্যাক্ৰান্তসকলক সহায় কৰাৰ বাবে যি পদক্ষেপ বৰ্তমানলৈকে গ্ৰহণ কৰি থকা হৈছে তাতোতকৈ অধিক পদক্ষেপ গ্ৰহণ কৰিব এটা বিশেষ ভিডিঅ' প্ৰস্তুত কৰিলোঁ বহু লোকৰ নাম হয়তো ইয়াত বাদ পৰি যাব পাৰে কিন্তু এটা কথা সুনিশ্চিত জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে সকলো একত্ৰিত হৈছে সেয়া লাগিলে নামনি অসমৰ কোনো প্ৰান্তৰ হওক সেয়া লাগিলে বিটিএডিৰ কোনো প্ৰান্তৰ হওক নাইবা গুৱাহাটীৰে কোনো প্ৰান্তৰ হওক যোনে যেনেকৈ পাৰে তেওঁলোকে সহায় কৰিছে বহুতে গোপনে সহায় কৰিছে আৰু আন কোনোবাই সংবাদ মাধ্যমৰ আগতেই হওক বা কণ্টেণ্টৰ জৰিয়তে সহায় কৰিছে সহায় হ'ব লাগে যেনেকৈ সহায় নকৰক কিয় এই কথাৰ বাবে আমি ভাবোঁ এই ভাল কথাখিনিক আমি এপ্ৰিচিয়েট কৰিব লাগে আমি প্ৰশংসা কৰিব লাগে নেগেটিভ কথাখিনিক যিদৰে আমি বিভিন্ন সময়ত উত্থাপন কৰোঁ এই ধনাত্মক কথাবিলাকো যাব লাগে আৰু পুনৰবাৰ যিসকলে বহিৰাজ্যৰ পৰা বিশ্বৰ আন প্ৰান্তৰ পৰা আমাক সহায় কৰিছে এই প্ৰসংগবিলাক উত্থাপন কৰিছে সেয়া লাগিলে বলিউডৰ চেলিব্ৰিটি আলিয়া ভাটেই হওক বা সলমান খানেও সহায় কৰাৰ কথা চৰ্চা চলি আছে বা আন যিসকল চেলিব্ৰিটি আছে যিসকলে এই কথা উত্থাপন কৰিছে দেৱলীনা ভট্টাচাৰ্যৰ তৰফৰ পৰা মনত পেলোৱা হৈছে এই কথাবিলাক গতিকে যিসকলে এই বিপদৰ সময়ত আমাৰ অসমৰ জনতাক আমাক মনত ৰাখিছে আমি তেওঁলোকৰ ওচৰত চিৰঋণী আৰু এটা কথা আমি জানো আমি অসমীয়া জাতি হিচাপে যে অসমীয়া জাতি যথেষ্ট পৰিমাণে আমি মৰমীয়াল আমাৰ মাজত মৰম আছে কিয়নো এই কথা আপোনালোকে চাব আপোনালোকে হয়তো এটা ভিডিঅ' দেখিছে যে যিসকল বানাক্ৰান্তক সহায় কৰিবলৈ গৈছে সহায় কৰিবলৈ যোৱা লোকসকলক কোনোবাই নেমুৰ চৰবত খুৱাইছে তেওঁলোক কিন্তু নিজে বানত আক্ৰান্ত কোনোবাই আকৌ ভাত এসাঁজ খুৱাবলৈ বিচাৰিছে তেওঁলোকে যেনেকৈ পাৰে
এই যিটো মৰম, এই যিটো স্নেহ লোকসকলৰ হৃদয়ত আছে, এই স্নেহ আমাৰ অসমীয়া জাতিটোক আগন্তুক সময়ত একত্ৰিত হৈ থকাত সহায় কৰিব আৰু যি মানৱ ধৰ্ম, আটাইতকৈ মানৱীয়তাৰ যি ধৰ্ম, এই ধৰ্মক আমাক একত্ৰিতভাৱে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত এই বানপানীয়ে, এই দুৰ্যোগে স্বাভাৱিকতে সহায় কৰিব বুলি আশা কৰিছোঁ। এই কথাখিনি কোৱাৰ প্ৰয়োজন আছিল। ভাবিছিলোঁ আমি যেনেকৈ পাৰোঁ আমিও সহায় কৰি থকাৰ চেষ্টা কৰিছোঁ, কিন্তু এই কথাখিনি ক'ৰবাত আলোচনা কৰাৰ প্ৰয়োজন আছিলে আৰু হয়তো আপোনাৰ মন মগজুতো এই কথাখিনিয়ে ক্ৰিয়া কৰি আছিলে। তাৰ বাবে এই চমু ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আৰু এই কথাখিনি শ্বেয়াৰ কৰি দিব। বিশেষকৈ ইংৰাজীৰ লাইনকেইটা মই প্ৰথমতে দি দিছোঁ যাতে গম পায় যে বহিৰাজ্যৰ পৰা যিসকল আহি আছে বা আগতে কৰি আছে তেওঁলোকক যে আমি ধন্যবাদ জনাইছোঁ আৰু অসমৰ জনতা যে আমি গ্ৰেটফুল, এই কথাখিনি যাতে তেওঁলোকে গম পায় তাৰ বাবে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু আগন্তুক সময় যেতিয়া বানপানী শুকাব, পলস আঁতৰাব লাগিব, পুনৰ নিৰ্মাণ হ'ব, তেতিয়াও আমি আমাৰ বানাক্ৰান্তসকলৰ কাষত থিয় দিম আৰু তেওঁলোকক সহায় কৰাৰ চেষ্টা কৰিম। ধন্যবাদ।